Good morning, students. So in the last class, we have discussed about the preparation properties and uses of sulfur dioxide. That means the group 16 elements, compounds of group 16 elements. So today, I will discuss about the oxoacids of sulfur. That means sulfur has a number of oxoacids when it react with oxygen generally. So these are sulfurous acid, sulfuric acid, pyroxosulfuric acid, pyrosulfuric acid, or oleum. So this is the structure of sulfurous acid H2SO3. So in this structure or in this compound, the oxidation state of sulfur is +4, and this is sulfuric acid H2SO4. Oxidation of sulfur is +6. In the pyroxosulfuric acid, this is peroxide linkage. This is peroxide linkage, and its oxidation state of sulfur in this case is +7. And this is pyrosulfuric acid, or it is called oleum also. It's a common name or laboratory name, H2S2O7. So these are the oxoacids of sulfur. So in among these, sulfuric acid is very common because it is very essential for industry as well as for laboratory reason also. So now we will discuss about how sulfuric acid is prepared, uses, and their properties. So first we'll discuss about how it is prepared. So it is prepared generally in contact process. That means contact process of sulfuric acid prepare kora hoy. So first ki koribo lagibo, at first you have to burn sulfur, and sulfur has to be burned from its pyrites ores. মানে সালফাইডৰ ওৰ আকৰবোৰ আছে নহয়, তেনে এই আকৰবোৰক আমি বাৰ্ণ কৰিব লাগিব, আৰু এই আকৰবোৰ বা এই পাইৰেট ওৰ্ছবোৰ বাৰ্ণ কৰিলে সালফাৰ ডাইঅক্সাইড প্ৰিপেয়াৰ হ'ব। সো এই সালফাৰ ডাইঅক্সাইড প্ৰিপেয়াৰ হোৱাৰ পিছত, দ্যাট মিনছ আফটাৰ দ্য প্ৰিপাৰেশ্যন অফ সালফাৰ ডাইঅক্সাইড, ইট হেজ টু বি কনভাৰ্টেড টু সালফাৰ ট্ৰাইঅক্সাইড। সালফাৰ ডাইঅক্সাইড সালফাইডৰ পৰা প্ৰিপেয়াৰ কৰিলোঁ, তেতিয়া সালফাৰ ডাইঅক্সাইডক আমি আকৌ সালফাৰ ট্ৰাইঅক্সাইডলৈ কনভাৰ্সন কৰিম, আৰু এই কনভাৰ্সনটোত ভেনাডিয়াম পেণ্টক্সাইড কেটালিষ্ট দিব লাগিব। লগতে ইয়াৰ ষ্টেণ্ডাৰ্ড কণ্ডিশ্যন আছে, টেম্পাৰেচাৰ দিব লাগিব 723 কেলভিন আৰু প্ৰেছাৰ দিব লাগিব 2 বাৰ। সো এইটো হৈছে সালফাৰ ডাইঅক্সাইড প্লাছ অক্সিজেন, ভেনাডিয়াম পেণ্টক্সাইড, সালফাৰ ট্ৰাইঅক্সাইড। দ্যাট মিনছ সালফাৰ ডাইঅক্সাইডৰ লগত অক্সিজেন গেছ দিলে কি হয়, সালফাৰ ট্ৰাইঅক্সাইড। আৰু তাৰপিছত এই সালফাৰ ট্ৰাইঅক্সাইডক লগত আমি কনচেন্ট্ৰেট সালফিউৰিক এচিড দিব লাগিব, দিলে কি হ'ব, ওলিয়াম প্ৰডিউসড হ'ব। তাৰপিছত এই ৰিয়েকশ্যনটো জেনেৰেলি এক্সোথাৰ্মিক আৰু ৰিভাৰ্চিবল আৰু ফৰৱাৰ্ড ৰিয়েকশ্যন, আৰু জেনেৰেলি হিট ইভলভ হয়, সেইকাৰণে এইটো এক্সোথাৰ্মিক ৰিয়েকশ্যন হয়। তো এই যে ওলিয়াম H2S2O7, এই ওলিয়ামৰ লগত আমি ৱাটাৰ দিলে সালফিউৰিক এচিডটো প্ৰিপেয়াৰ হৈ যায়। তো এইটো হৈছে সালফিউৰিক এচিডৰ প্ৰিপাৰেশ্যন। কণ্টেক্ট প্ৰথম কি কৰিব লাগিব, যে সালফাইডৰক আমি বাৰ্ণ কৰিম, সালফাৰ ডাইঅক্সাইড বনালোঁ। তাৰপিছত সালফাৰ ডাইঅক্সাইডক আমি ভেনাডিয়াম পেণ্টক্সাইড আৰু অক্সিজেন দিলে 723 কেলভিন আৰু এটমস্ফিয়াৰিক 2 বাৰ প্ৰেছাৰ দিলে কি হ'ব, সালফাৰ ট্ৰাইঅক্সাইড। এই সালফাৰ ট্ৰাইঅক্সাইডৰ কি কৰিব লাগিব, আকৌ কনচেন্ট্ৰেট সালফিউৰিক এচিড দিলে ওলিয়াম প্ৰডিউসড হ'ব, আৰু এই ওলিয়ামৰ লগত ৱাটাৰ দিলে আমাৰ সালফিউৰিক এচিড পাই যাম। সো দিছ ইজ দ্য প্ৰিপাৰেশ্যন অফ সালফিউৰিক এচিড বাই কণ্টেক্ট প্ৰচেছ। কেইবাটা ষ্টেপ আছে, পৰীক্ষাত সোধে যে ইয়াৰ কেটালিষ্টটো কি দিব লাগে, ভেনাডিয়াম পেণ্টক্সাইড হৈছে ইয়াৰ কেটালিষ্ট। আচ্ছা, তাৰপিছত আমি ডিছকাছ কৰিম প্ৰপাৰ্টিজ অফ সালফিউৰিক এচিড। সো সালফিউৰিক এচিড ইজ এ কালাৰলেছ, ডেন্স এণ্ড অইলি লিকুইড, এণ্ড ইয়াৰ কিছুমান প্ৰপাৰ্টিজ আছে, যেনে ইট ইজ এ ল' ভলাটিলিটি এণ্ড ষ্ট্ৰং এচিডিক কেৰেক্টাৰ। ষ্ট্ৰং এচিডিক কেৰেক্টাৰ হোৱাৰ কাৰণ ইয়াতে H2SO4 দুটা H+ আয়ন, হাইড্ৰনিয়াম আয়ন প্ৰডিউচ কৰে যেতিয়া ৱাটাৰ লগত বা একুৱাছ সলিউশ্যনত। সো ষ্ট্ৰং এফিনিটি ফৰ ৱাটাৰ। সালফিউৰিক এচিড ইজ এ ভেৰি হাইগ্ৰস্কোপিক ইন নেচাৰ। হাইগ্ৰস্কোপিক মানে জলগ্ৰাহী, ডিহাইড্ৰেটিং এজেণ্ট। ই পানীৰ লগত ৰিয়েক্ট কৰিলে পানীখিনি শুহি লয়, মানে এবজৰ্ব কৰি লয়, সেইকাৰণে ইয়াক ষ্ট্ৰং এফিনিটি ফৰ ৱাটাৰ বুলি কোৱা হয়। এণ্ড এবিলিটি টু এক্ট এজ এন অক্সিডাইজিং এজেণ্ট। ইট ইজ এ ভেৰি ষ্ট্ৰং অক্সিডাইজিং এজেণ্ট সালফিউৰিক এচিড, বিকজ ইট গিভছ অক্সিজেন টু আদাৰ ছাবষ্টেন্সেছ। সো ইয়াতে চোৱা, আয়নাইজেশ্যন অফ এচিড ইন ৱাটাৰ কেনেকৈ আয়নাইজড হৈছে। সালফিউৰিক এচিড যেতিয়া ৱাটাৰ লগত ৰিয়েক্ট কৰে, এইটো হাইড্ৰনিয়াম আয়ন প্ৰডিউচ কৰে, আৰু এইটো সালফেট আয়ন। তো এইটো হৈছে Ka1, মানে ফাৰ্ষ্ট আয়নাইজেশ্যন কনষ্টেণ্ট, ভেৰি লাৰ্জ, গ্ৰেটাৰ দেন 10।
কে এর 1 মানে আয়নাইজেশন কনস্ট্যান্টৰ ভ্যালু যিমানে বেছি হ'ব এসিডটো সিমানে স্ট্ৰং হ'ব সো ইট ইজ গ্ৰেটাৰ দেন 10 দ্যাট মিন্স ইট ইজ এ ভেৰি ভেৰি স্ট্ৰং এসিড তাৰপিছত আকৌ সেকেন্ড আয়নাইজেশন কনস্ট্যান্টটো চোৱা HSO4 মানে ইয়াৰ লগত নেগেটিভ প্লাস ওয়াটাৰ দিলে H3O প্লাস আয়ন প্লাস SO4 মাইনাস তো এটো সেকেন্ড আয়নাইজেশন কনস্ট্যান্ট সো ইয়াতে কৈছে গ্ৰেটাৰ দা ভ্যালু অফ কে স্ট্ৰংগাৰ ইজ দা এসিড সো যেহেতু ইয়াৰ কে ভ্যালু বহুত সেইকাৰণে ভেৰি ভেৰি স্ট্ৰং এসিড কনসেন্ট্ৰেটেডটো হাতেৰে চুব নোৱাৰি বহুত বাৰ্ন কৰিব জ্বলি যাব আচ্ছা তাৰপিছত বিকজ অফ লো ভলাটিলিটি ইউজ টু ম্যানুফ্যাকচাৰ মোৰ ভলাটাইল এসিড ইয়াৰ ভলাটিলিটি কম সালফাৰিক এসিডৰ যাৰ কাৰণে ভলাটাইল এসিডবোৰ প্ৰিপেয়াৰ কৰিব পাৰি এটো হৈছে MX M2 মেটাল ধৰিব পাৰি যেনে হাইড্ৰোক্লোৰিক এসিড সোডিয়াম ক্লোৰাইড ধৰা সোডিয়াম ক্লোৰাইড আৰু সালফাৰিক এসিড ইয়াত দিলে কি হ'ব হাইড্ৰোক্লোৰিক এসিড প্লাস Na2SO4 তো এটো ভলাটাইল এসিড বিলাক প্ৰিপেয়াৰ কৰাত ইউজ কৰা হয় যেনে হাইড্ৰোক্লোৰিক এসিড এটা ভলাটাইল এসিড হয় সো হাইড্ৰোক্লোরিক সালফারিক এসিড ইজ এ ভেরি ভেরি স্ট্রং ডিহাইড্রেটিং এজেন্ট মই আগতে কৈছি ইট ইজ এ হাইগ্রোস্কোপিক ইন নেচার পানির লগত পানি যদি পায় পানি এবজর্ব করে শুহি লয় সো জেনারেলি ইট ইজ দ্য সুগার ফর্মুলা সুগার আমার যিবিলাক ঘৰত সুগার আছে এই সুগার লগত যদি সালফারিক এসিড দিয়া কলা হৈ যাব আৰু কলা হোৱাৰ কাৰণ কি সুগাৰত যিখিনি পানী আছে সেই পানীখিনি কনসেন্ট্রেট সালফারিক এসিড এবজর্ব কৰি লয় আৰু ই কার্বনলৈ কনভার্ট কৰি দিয়ে সো এই কাৰণে সালফারিক এসিড যদি সুগাৰৰ লগত দিয়া হয় কি কৰে ই পানীখিনি এবজর্ব কৰি লয় আৰু পানীখিনি এবজর্ব কৰাৰ লগে লগে ই কার্বন প্ৰডিউস কৰে আৰু কার্বনৰ কালাৰ কি ব্ল্যাক ধোৱা এই যে কলা এলান্দুবিলাকক কার্বন বুলি কোৱা হয় যেনে আমাৰ চাৰকোলো এটা কার্বন হয় এই কার্বন এই কাৰণে কোৱেশ্চন এটা আছে হুদে পৰীক্ষাত কেতিয়াবা যে why does sugar turns black when comes in contact with concentrated sulfuric acid this is because when it comes in contact with sugar it abstracts water from sugar molecule to produce free carbon as a result sugar turns black এই কারণে সুগার লগত টাচ হলে কি হয় সালফারিক অ্যাসিডে সুগারখিনি কলা করে দিয়ে কারণ কার্বন প্রডিউস করে এন্ড মই আগতে কইছো যে সালফারিক অ্যাসিড ইজ এ স্ট্রং অক্সিডাইজিং এজেন্ট ই কি করে কপার সালফেট অক্সিডাইজ করে সালফার ডাইঅক্সাইড অক্সিডাইজ করে কার্বন ডাইঅক্সাইড অক্সিডাইজ করে Now what are the uses of sulfuric acid? So it is a laboratory reagent. So it is used in the manufacture of hydrochloric acid and nitric acid, in the manufacture of superphosphate of lime, in the dyeing industry for refining petroleum, in the manufacture of explosives, paints, in making strong cells, storage cells. আমার যে সেকেন্ডারি ব্যাটারি এই যে ঘৰত ইনভার্টার ব্যাটারি বা ট্রাকৰ ব্যাটারি বা মোটর কাৰৰ ব্যাটারি এই যে সেলবিলাক স্টোরেজ সেল এইবোৰ হৈছে সেকেন্ডারি সেল আৰু এই সেকেন্ডারি সেলবিলাকত সালফারিক এসিড লাগে প্রিপারেশন কৰাত এই ব্যাটারিবোৰ প্রিপারেশন কৰাত তো এইখিনি কথা কৈছে ইট ইজ এ স্ট্রং ল্যাবরেটরি রিয়েজেন্ট আৰু ডিহাইড্রেটিং এজেন্ট ইট ইজ অলসো ইউজড ইন দ্য মেডিসিন অলসো তো এইখিনি হৈছে ইউজেস অফ সালফারিক এসিড নেক্সট ডিসকাস কৰিম গ্ৰুপ 17 এলিমেন্টস সো গ্ৰুপ 16 এলিমেন্টস সালফারিক এসিড লৈকে আছে মানে কম্পাউন্ড অফ গ্ৰুপ 16 এলিমেন্টস So now we will discuss about the group 17 elements. So group 17 elements হত কি আছে ফ্লোরিন আছে ক্লোরিন আছে ব্রোমিন আয়োডিন এন্ড অ্যাস্টাটিন আছে অ্যাস্টাটিন টু হৈছে রেডিওঅ্যাক্টিভ এলিমেন্ট ফ্লোরিন আৰু ক্লোরিন ব্রোমিন গোটেই কেটা এটা হৈছে নন মেটাল আৰু অ্যাস্টাটিন টু হৈছে রেডিওঅ্যাক্টিভ মানে মেটালে হয় সো এই গ্ৰুপ 17 এলিমেন্টসক চালকোজেন বুলি কোৱা হয় চালকোজেন মানে এটা ওয়ার্ড আছে চালকোজেন নহয় সরি হ্যালোজেনস সল্ট প্রডিউসার্স বুলি কোৱা হয় সল্ট প্রডিউস কৰে মানে এই হ্যালোজেনসবোৰ এন্ড দিস আর হাইলি রিঅ্যাক্টিভ নন মেটালিক এলিমেন্টস হাইলি রিঅ্যাক্টিভ হওয়ার কারণ কি ইহঁতৰ এটা ইলেকট্রন লাগে অক্টেট টু কমপ্লিট করার কারণে এই কারণে হাইলি রিঅ্যাক্টিভ হয় যেনে আমাৰ গ্ৰুপ 1 এলিমেন্ট যেনে সোডিয়াম পটাশিয়াম এইবোৰো হাইলি রিঅ্যাক্টিভ হয় কাৰণ ইহঁতে এটা ইলেকট্রন দিব বিচাৰে যি এটা ইলেকট্রন দিব বিচাৰে বা এটা ইলেকট্রন ল'ব বিচাৰে ইহঁতৰ ৰিঅ্যাক্টিভিটিটো বেছি হয় জেনাৰেলি সো অকারেন্স ফ্লোরিনক আমি এজ এ মিনারেলস বা সল্ট হিসাবে পোৱা যায় যেনে ফ্লুরোস্পার নেচারত ফ্লুরোস্পার ক্যালসিয়াম ফ্লোরাইড হিসাবে পোৱা যায় ক্রায়োলাইট হিসাবে পোৱা যায় Na3LF6 আৰু ক্লোরিন ব্রোমিন আয়োডিন ইহঁতক সল্ট হিসাবে পোৱা যায় নেচার যেনে সাগৰৰ পানীত সি ওয়াটারত সোডিয়াম ক্লোরাইড পটাশিয়াম ক্লোরাইড ম্যাগনেসিয়াম ক্লোরাইড ক্যালসিয়াম ক্লোরাইড বা ক্যালসিয়াম ব্রোমাইড ক্যালসিয়াম আয়োডাইড বা ম্যাগনেসিয়াম আয়োডাইড এনেকৈ সল্ট হিসাবে পোৱা যায় যেনে সাগৰৰ পানী লোৱা সাগৰৰ পানী লুনিয়া কিয় হয় কাৰণ ইয়াতে ক্লোরাইড ব্রোমাইড আয়োডাইড এইবোৰ সল্ট আছে তো তেনেকৈ সল্ট হিসাবে পোৱা যায়
তো হেলোজেনবিলাকৰ জেনেৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন NS2 NP5 পি অৰবিটেলত মেক্সিমাম কেপাচিটি ছটা, এটা ইলেক্ট্ৰন লাগে অক্টেটটো কমপ্লিট কৰাৰ কাৰণে, সেইকাৰণে ৰিয়েক্টিভ হয়। চ' এটমিক এণ্ড আয়নিক ৰেডিয়াই কেনেকৈ ভেৰি কৰে, ডেট মিনছ গ্ৰুপ 17 এলিমেণ্টছে এটমিক আৰু আয়নিক ৰেডিয়াই কেনেকৈ ভেৰি কৰে, চেঞ্জ হয়। চ' ডাউন দ্য গ্ৰুপ ফ্ৰম টপ টু বটম উই ন' ডেট এটমিক নাম্বাৰ ইনক্ৰিজেছ। তো এটমিক নাম্বাৰ ইনক্ৰিজ হোৱাৰ লগে লগে কি হয়, নাম্বাৰ অফ শেল বাঢ়ি যায়। তো নাম্বাৰ অফ শেল বাঢ়াৰ লগে লগে কি হয়, এটমিক সাইজটোও বাঢ়ি যায়। ডেট মিনছ ষ্টাৰ্টিং ফ্ৰম ফ্লুৰিন, ক্লোৰিন, ব্ৰমিন, আয়োডিন আৰু এষ্টাটিন তলফালে এটমিক সাইজ বা আয়নিক ৰেডিয়াই বাঢ়ি যায়। আৰু পেৰিয়ডিক টেবুলৰ ইহঁতৰ স্মলেষ্ট এটমিক ৰেডিয়াই কিয়, কাৰণ ইহঁত আছে ৰাইট ছাইডত, পেৰিয়ডিক টেবুলৰ ৰাইট ছাইডত আছে। ৰাইট ছাইডত গ'লে কি হয়, নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈ থাকে। যদি তুমি হাইড্ৰজেনৰ পৰা ষ্টাৰ্ট কৰা বা বেৰিলিয়াম বৰণৰ পৰা ষ্টাৰ্ট কৰা, ইহঁতৰ এটমিক নিউক্লিয়াৰ চাৰ্জটো বাঢ়ি যায়। নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গ'লে কি হয়, এট্ৰেকশ্যনটো ভাল হয় নিউক্লিয়াছৰ আৰু আউটাৰ মোষ্ট ইলেক্ট্ৰনৰ, যাৰ কাৰণে চাইজটো সৰু হৈ যায়। ডেট মিনছ ফ্ৰম লেফ্ট টু ৰাইট এটমিক সাইজ ডিক্ৰিজেছ ডিউ টু দ্য ইনক্ৰিজ অফ নিউক্লিয়াৰ চাৰ্জ, বাট ডাউন দ্য গ্ৰুপ এটমিক সাইজ ইনক্ৰিজেছ বিকজ ইনক্ৰিজ দ্য নাম্বাৰ অফ শেলছ। তো এইটোৱেই যে এটমিক আৰু আয়নিক ৰেডিয়াই সিহঁতৰ তলফালে ইনক্ৰিজ হয়, কাৰণ নাম্বাৰ অফ শেল বাঢ়ি যায়। তো নেক্সট আছে আয়নাইজেশ্যন এনথালপি। চ' আয়নাইজেশ্যন এনথালপি সেম কথা, যে জেনেৰেলি পেৰিয়ডিক টেবুলৰ লেফ্ট ছাইডে যিখিনি ইলিমেণ্টছ আছে সিহঁততকৈ অলপ আয়নাইজেশ্যন এনথালপি বেছি, কাৰণ ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বেছি হোৱাৰ কাৰণে মানে চাইজবিলাক সৰু হয়। চ' চিমিলাৰলি ফ্ৰম ডাউন দ্য গ্ৰুপ মানে ষ্টাৰ্টিং ফ্ৰম ফ্লুৰিন, ক্লোৰিন, ব্ৰমিন, আয়োডিন আৰু এষ্টাটিনলৈকে সিহঁতৰ আয়নাইজেশ্যন এনথালপিটো জেনেৰেলি কমি যায়। কমি যোৱাৰ কাৰণ কি, ডাউন দ্য গ্ৰুপ এটমিক সাইজ ইনক্ৰিজেছ, আৰু এটমিক সাইজ বাঢ়ি গ'লে কি হয়, আয়নাইজেশ্যন এনথালপি কমি যায় বা আয়নাইজেশ্যন এনাৰ্জি কমি যায়। দ্যাট মিনছ আল্টিমেটলি ডাউন দ্য গ্ৰুপ আয়নাইজেশ্যন এনাৰ্জি ডিক্ৰিজেছ। নেক্সট আছে ইলেক্ট্ৰন গেইন এনথালপি বা ইলেক্ট্ৰন এফিনিটি। চ' পেৰিয়ডিক টেবুলত আটাইতকৈ হাইয়েষ্ট, দ্যাট মিনছ হেলোজেনছ হেজ দ্য হাইয়েষ্ট ইলেক্ট্ৰন এফিনিটি ইন দ্য পেৰিয়ডিক টেবুল। আৰু কাৰণ লেফ্ট টু ৰাইট আমি জানো যে সাইজ কমি যায়, দ্যাট মিনছ এটমিক সাইজ ডিক্ৰিজেছ, আৰু এটমিক সাইজ ডিক্ৰিজ হ'লে কি হয়, ইলেক্ট্ৰন এটা ইজিলি এড কৰিব পাৰি। আৰু ডাউন দ্য গ্ৰুপ ইলেক্ট্ৰন গেইন এনথালপি জেনেৰেলি ডিক্ৰিজেছ। তো ইয়াতে এটা এক্সেপশ্যনেল কেছ আছে, যে ফ্লুৰিন আৰু ফ্লুৰিনৰ ইলেক্ট্ৰন এফিনিটি ক্লোৰিনতকৈ কম। এইটো হোৱাৰ কাৰণ কি, কাৰণ ফ্লুৰিনটো হৈছে বেছি এক্সেপশ্যনেলি স্মল। দ্য সাইজ অফ ফ্লুৰিন ইজ এক্সেপশ্যনেলি স্মল ডিউ টু দিছ ফেক্ট, যিটো এটা ইলেক্ট্ৰন এড কৰিম ইলেক্ট্ৰন ৰিপালশ্যন হয়, আৰু ইলেক্ট্ৰন ৰিপালশ্যন হোৱাৰ কাৰণে কি হয়, ইলেক্ট্ৰন এফিনিটি ক্লোৰিনতকৈ কম। তো জেনেৰেলি তলফালে ইলেক্ট্ৰন এফিনিটি ভেলুটো কমি যায়, কিন্তু ফ্লুৰিন আছে ক্লোৰিনতকৈ ওপৰত, গতিকে ফ্লুৰিনৰ ইলেক্ট্ৰন এফিনিটি ক্লোৰিনতকৈ বেছি হ'ব লাগিছিল, কিন্তু জেনেৰেলি ক্লোৰিনৰ ইলেক্ট্ৰন এফিনিটি ফ্লুৰিনতকৈ কম, কাৰণ ফ্লুৰিন বেছি সৰু, বেছি স্মল চাইজ, সেইকাৰণে ইলেক্ট্ৰন ৰিপালশ্যন হোৱাৰ কাৰণে ক্লোৰিনৰ ইলেক্ট্ৰন এফিনিটি ফ্লুৰিনতকৈ বেছি। নেক্সট আছে ইলেক্ট্ৰনেগেটিভিটি। চ' পেৰিয়ডিক টেবুলৰ ফ্লুৰিন হেজ দ্য হাইয়েষ্ট ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট। ডেট মিনছ হেলোজেনবিলাকে পেৰিয়ডিক টেবুলৰ আটাইতকৈ ইলেক্ট্ৰনেগেটিভিটি হয়, আৰু ইয়াৰ কাৰণটো এক্সেপশ্যনেল কেছ, মানে স্মল চাইজ, নিউক্লিয়াৰ চাৰ্জ বেছি হয়, স্ক্ৰিনিং ইফেক্ট কম হয়, সেইকাৰণে। নেক্সট ডিছকাছ কৰিম ফিজিকেল প্ৰপাৰ্টিজ। চ' ফিজিকেল প্ৰপাৰ্টিজ আছে, ফ্লুৰিন আৰু ক্লোৰিনটো হৈছে গেছ, ব্ৰমিন ইজ এ লিকুইড এণ্ড দিছ ইজ দ্য অনলি নন মেটেল হুইচ ইজ এ লিকুইড, iron is a solid and astatine is also solid, that means radioactive element, and melting point boiling point increases with atomic number, মানে ফ্লুৰিন, ক্লোৰিন, ব্ৰমিন, আয়োডিন তলৰ ফালে গ'লে কি হয়, এষ্টাটিনলৈকে মেল্টিং পইণ্ট বইলিং পইণ্ট বাঢ়ি যায়, কিয়, এটমিক নাম্বাৰ বাঢ়ি যোৱাৰ কাৰণে। আৰু এই ছাবষ্টেঞ্চবিলাক কালাৰ্ড হয়, ফ্লুৰিনটো হৈছে য়েলো কালাৰ, ক্লোৰিন হৈছে গ্ৰীনিছ য়েলো কালাৰ, ব্ৰমিনটো হৈছে ৰেড, এণ্ড আয়োডিন ইজ ভাইলেট কালাৰ, এণ্ড ব্ৰমিন ইজ ভেৰি ডেঞ্জাৰাছ এক্সপ্ল'চিভ এলিমেণ্টছ। চ' বণ্ড ডিচিশ্যন এনথালপি এনেকৈ, ফ্লুৰিনৰ বণ্ড ডিচিশ্যন এনথালপি ক্লোৰিনতকৈ কম, কিন্তু ক্লোৰিনৰ বণ্ড ডিচিশ্যন এনথালপি ব্ৰমিন আয়োডিনতকৈ বেছি।
আৰু এইটো হোৱাৰ কাৰণ কি ফ্লোৰিনৰ এক্সেপশ্যনেলি স্মল সাইজ হোৱাৰ কাৰণে কি হয় ইয়াৰ ইলেক্ট্ৰন ৰিপালচন হয় যাৰ কাৰণে ফ্লোৰিনৰ বন্ড ডিসিশন এনথালপি ক্লোৰিনতকৈ কম কিন্তু ক্লোৰিন আকৌ ব্ৰোমিন আয়োডিনতকৈ বেছি সো সেইকাৰণে ফ্লোৰিনটো বেছি ৰিয়েক্টিভ দ্যাট মিন্স যিবোৰ ইলিমেন্টছৰ বন্ড ডিসিশন এনথালপি কম ইহঁতৰ বেছি ৰিয়েক্টিভ হয় সোনকালে ৰিয়েক্ট কৰে সো ইয়াতে দিছে ডিউ টু দ্য লাৰ্জ ইলেক্ট্ৰন ৰিপালচন এমং দ্য লোন পেয়াৰ্স ইন ফ্লোৰিন মাছ ক্লোজাৰ টু ইচ আদাৰ দেন ক্লোৰিন নেক্সট ডিসকাস কৰিম কেমিক্যাল প্ৰপাৰ্টিজ জেনাৰেলি অক্সিডেশন ষ্টেটছ ফ্লোৰিনে একমাত্ৰ -1 অক্সিডেশন ষ্টেট দেখুৱায় কাৰণ ই এটা ইলেক্ট্ৰন সদায় ল'ব বিচাৰে ক্লোৰিনো ল'ব বিচাৰে সো আদাৰ হেলোজেন্স বিলাকে জেনাৰেলি ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন বিলাকে +1 +3 +5 +7 অক্সিডেশন ষ্টেট দেখুৱায় তো +1 অক্সিডেশন ষ্টেট কেতিয়া দেখুৱায় যেতিয়া এটো হৈছে NH2 NP5 জেনাৰেলি ইলেক্ট্ৰনিক কনফিগাৰেশন ইন দ্য গ্ৰাউণ্ড ষ্টেটটা আমাৰ মানে গ্ৰাউণ্ড ষ্টেট আদাৰ দেন ফ্লোৰিনতকৈ বাহিৰবিলাক সো যেতিয়া এটা ইলেক্ট্ৰন ইনভলভ হয় বন্ডিঙত তেতিয়া +1 ষ্টেট বা -1 ষ্টেট হয় আৰু ফাৰ্ষ্ট এক্সাইটেশনত এটা ইলেক্ট্ৰন আকৌ সিঙ্গেল ষ্টেট হৈ যাব তেতিয়া হৈ যাব ইহঁতৰ +3 আৰু এটা ইলেক্ট্ৰন হলে +5 আৰু গোটেইকেইটা ইলেক্ট্ৰন যদি এক্সাইটেশন হৈ যায় তেনেহলে +7 অক্সিডেশন ষ্টেট তো জেনাৰেলি হেলোজেন বিলাকৰ +1 +3 +5 আৰু +7 অক্সিডেশন ষ্টেট দেখুৱায় কিন্তু ফ্লোৰিনে -1 অক্সিডেশন ষ্টেট দেখুৱায় তো ফ্লোরিনে কিন্তু +3 +5 +7 অক্সিডেশন ষ্টেট নেদেখুৱায় কাৰণ ফ্লোরিনৰ ফ্ৰী ভ্যাকেন্ট ডি অৰবিটেলছ নাই নহলে ক্লোৰিন ব্ৰোমিন আয়োডিন বা এস্টাটিন বিলাকৰ ভ্যাকেন্ট ডি অৰবিটেলছ আছে সো এনামালাস বিহেভিয়াৰ অফ ফ্লোৰিনৰ কিছুমান ব্যতিক্ৰমী ধৰ্ম ইয়াৰ খাৱাৰ কাৰণ কি বিকজ ফ্লোৰিন ইজ স্মল ভেৰি স্মল সাইজ it's a very highest ionization enthalpy very much electronegativity and very electropotentials are higher and non-availability of d orbitals in the valence shell d orbital 9 so ionic and covalent radii melting point boiling point low fluorine bond decision enthalpy and electron gain enthalpy are quite lower than expected so fluorine or bond decision enthalpy কম electron gain enthalpy low যিমান হ'ব লাগিছিল সিমান হোৱা নাই so reactivity towards hydrogen so fluorine is very reactive towards the hydrogen atoms আৰু ফ্লোৰিনৰ হাইয়েষ্ট হোৱাৰ লগে লগে তলৰ ফালে মানে reactivity toward hydrogen atom decreases so acidic strength to so HF less than HCl HBr HI that means down the group acidic character increases this is why because down the group their bond decision enthalpy decreases so bond decision enthalpy ডিক্রিজ হলে কি হয় হাইড্রোজেনটো ইজিলি রিলিজ কৰিব পাৰে আৰু যি হুনকালে ৰিলিজ কৰে এসিডিক ক্যাৰেক্টাৰ হয় ৰিডিউসিং ক্যাৰেক্টাৰ হয় সো ইন দিস কেস দ্যাট মিন্স হাইড্রোজেন আয়োডাইড ইজ এ very much acidic than HBr than HCl than HF so similarly যাৰ বন্ড ডিসিশন এনথালপি কম ইহঁতৰ ৰিডিউসিং ক্যাৰেক্টাৰ বাঢ়ি যায় ইয়াতে দিছে ৰিডিউসিং ক্যাৰেক্টাৰ সো ৰিডিউসিং ক্যাৰেক্টাৰ বেছি হ'ব হাইড্ৰোজেন আয়োডাইডৰ আৰু এসিডিকো বেছি হ'ব তাৰপিছত HBr ৰিডিউসিং ক্যাৰেক্টাৰ হ'ব ৰিডিউসিং এজেন্ট হ'ব হাইড্ৰোক্লোৰিক এসিডো ৰিডিউসিং মানে কম ইহঁততকৈ কম আৰু হাইড্ৰোজেন ফ্লোৰাইডটো বা HF টো ৰিডিউসিং এজেন্ট নহয় এটো অক্সিডাইজিং এজেন্ট আৰু এইবিলাকৰ কাৰণ কি বন্ড ডিসিশন এনথালপি যাৰ বন্ড ডিসিশন এনথালপি কম ই ৰিডিউসিং ক্যাৰেক্টাৰ বেছি হয় সিমিলারলি স্টেবিলিটি ডিক্রিজেস হ'ব মানে যাৰ বন্ড ডিসিশন এনথালপি কম ই আনস্টেবল বেছি হ'ব ই সোনকালে ৰিয়েক্ট কৰিব বিচাৰিব so reactivity towards oxygen so generally fluorine যেতিয়া অক্সিজেনৰ লগত ৰিয়েক্ট কৰে অক্সিজেন ডাইফ্লোৰাইড আৰু ডাইঅক্সিজেন ডাইফ্লোৰাইড প্ৰডিউস কৰে আৰু আদাৰ এলিমেন্টস বিলাকে অক্সাইড ফৰ্ম কৰে যেনে Cl2O ClO2 Cl2O6 and Cl2O7 এইবিলাক ক্লোৰিনৰ অক্সিডেশন +1 আৰু +7 ভেৰি কৰে Cl2 is a bleaching agent for paper pulp and textiles and water treatment so bromine oxides একেটা হৈছে it is iodine oxides মানে আলটিমেটলি অক্সাইড বিলাক প্ৰিপাৰেচন কৰে এটা কোৱেশ্চন is fluorine exhibits only -1 oxidation state whereas other halogens exhibit +1 +3 +5 and +1 oxidation state also explain this is question to হৈছে যে ফ্লোরিনে -1 oxidation state show কৰে বাকি এলিমেন্টস বা হেলোজেনৰ বাকি এলিমেন্টস বিলাকে +1 +3 +5 +7 oxidation show কৰে এটো যে ফ্লোরিনৰ এক্সেপশনাল বিহেভিয়াৰ কাৰণ ফ্লোরিনত ভ্যাকেন্ট ডি অৰবিটেলস নাই যে ই নেক্সট ইলেক্ট্ৰন এক্সাইট কৰিব পাৰিব যে ডি অৰবিটেল দিব পাৰিব তেনেকুৱা কোনো ক্যাপাসিটি নাই সেইকাৰণে ফ্লোরিনে
+3 +5 +7 অক্সিডেশন স্টেট দেখুৱাই ই -1 অক্সিডেশন স্টেট দেখুৱাই সো নেক্সট ক্লাছত আমি ক্লোৰিন আৰু হাইড্ৰক্লোৰিক এচিডৰ ডিসকাস কৰিম নিশ্চয় তোমালোকে গম পাইছা যদি বুজি পোৱা নাই সুধিবা থ্যাংক ইউ